अकेला घुमा नया प्यार है नया इंतजार दिले बेकरार तू ही बता মোৰ বাৰু মনটো আজি কিয় ইমান ভাল লাগিছে নিবিৰে যেতিয়া নেকি মোক ভাল পাওঁ বুলি ক'লে কিন্তু মইতো তাক লগালগ উত্তৰ দিবই নোৱাৰিলোঁ নহয় এতিয়া বাৰু তাক কি বুলি উত্তৰ দিম মই ইমান ঘপকৈ ইমান ডাঙৰ ডিচিজন এটা কেনেকৈ লওঁ বাৰু মা দেউতাকো ক'ব নোৱাৰোঁ শ্বেয়াৰ কৰিব নোৱাৰোঁ বেলেগৰ আগত সেইটো কাৰণে মই কি কৰোঁ বাৰু মোৰ মনটোৱে তাক কৈছে য়েছ কৈ দিবলৈ কিন্তু আকৌ এক মুহূৰ্তত ভাবিছোঁ য়েছ ক'লে বেয়া হ'ব নেকি বাৰু ইমান দিনৰ পৰাতো মই সেইটোৱে বিচাৰি আছিলোঁ ন নিবিৰে মোক প্ৰপ'জ কৰক বুলি আৰু আজি যেতিয়া সেইটো সময় আহিলে তেতিয়া আকৌ মোৰ ওচৰত কোনো উত্তৰ নাই কি যে হৈছে নহয় মোৰ যেতিয়া সি মোক ভাল পাওঁ বুলি ক'লে মোৰ অন্তৰখন যে কেনেকুৱা লাগিছিল নহয় হাৰ্টবিটটো ইমান ফাষ্ট হৈ আহিছিল কি কওঁ কি নকৰোঁ কথা লাগিছিল মই বাৰু তাক বেছি ৰাফলি কৈ পালোঁ নেকি উঠনি কথাবোৰ নকওঁ বুলি ভাবিও মানে কৈ পোৱাই যায় নহয় মুখৰ পৰা ওলাই যায় ভয়তে কিন্তু এক মুহূৰ্তৰ কাৰণে মোৰ ভয় লাগি গৈছিল সি সঁচাকৈ বেলেগ কোনোবা ছোৱালীক ভাল পায় নেকি বুলি আৰু প্ৰপ'জ কৰিব বুলি মোৰ মনতে কিবা এটা কথাই যেন আৱৰি ধৰিছিল কি কৰোঁ কি নকৰোঁ কথা লাগিছিল কিন্তু যেতিয়া সি মোৰ হাতত ধৰি ক'লে নিধি মই তোমাকে ভাল পাওঁ বুলি তেতিয়া মোৰ যে অণ্ঠকণ্ঠ শুকাই গৈছিল কিন্তু সি মোৰ আনচাৰটোলৈ বহুত অপেক্ষা কৰি আছে আৰু মই যদি তাক ন বুলি কৈ দিওঁ সি চাগে হয়তো চিৰদিনৰ বাবে মোৰ পৰা আঁতৰি যাব আৰু তেতিয়া মইতো অকলশৰীয়া হৈ যাম আৰু নিবিৰক ঘূৰাই বিচাৰিব খুজিলেও মই ঘূৰাই বিচাৰি নাপাম মই বাৰু মাৰ লগত এই কথাটো শ্বেয়াৰ কৰোঁ নেকি মায়ে যদি খং কৰে তেতিয়া কি হ'ব মোৰ আকৌ এনেকৈ মনটো ভাল লাগি থকা নাই পিছত যদি ঘৰৰ ফেমিলিৰ প্ৰব্লেম আহি যায় মইতো ভাল পাম ঠিকেই পিছত যদি এই প্ৰব্লেমটো আহি যায় ফেমিলিৰ তেতিয়া কিন্তু বহুত দিগদাৰ হ'ব আৰু নিবিৰক মই এতিয়াই বহুত ভাল পাই পেলাইছোঁ পিছলৈ যে কিমান আৰু ভাল পাই পেলাম ঠিক নাই তেতিয়া হয়তো মোক যিমান ফেমিলিৰ প্ৰব্লেম আহিলেও মইতো তাক এৰি থাকিব নোৱাৰিম তাৰ অবিহনে মোৰ জীৱনটো আধৰুৱা হৈ ৰ'ব हम तेरे बिना रह नहीं सकते तेरे बिना क्या वजूद मेरा जी হ'ব আৰু কালিলৈ দেখা যাব ऐसा क्यों होता है तेरे जाने के बाद लगता है हाथों में रह गए तेरे हाथ तू शामिल है मेरे हंसने में रोने में मैनू इश्क तेरा ले डूबा हो मैनू इश्क तेरा ले डूबा নিধিৰ আনচাৰটো বাৰু ইয়েছ হ'ব নে নহ'ব তাকে ভাবি ভাবি ভয় লাগি আছে পাই মোৰ তাইক এৰি মই থাকিব নোৱাৰোঁ তাই যদি মোৰ পৰা আঁতৰি যায় আৰু মোক ন বুলি কৈ দিয়ে তেতিয়া মই কি কৰিম বাৰু তাৰ বাবে বাট চাম নে তাৰ পৰা আঁতৰি আহিম একেবাৰে তাইৰ পৰা আঁতৰি অহাটো মোৰ বাবে সম্ভৱ হ'ব জানো তাইৰ মোৰ প্ৰেমত ইমানকৈ পাগল হৈ গ'লোঁ নহয় এতিয়া মই তাইৰ পৰা আঁতৰি অহাটো সম্ভৱেই নহয় তাই যদিও মোক ন বুলি কয় মই তাইৰ কাৰণেই বাট চাম ভবাই নাছিলোঁ এদিনৰ চিনাকিয়ে কেতিয়ানো প্ৰেমত পৰিৱৰ্তন হৈ গ'ল নহয় মই বাৰু কাৰোবাক এইদৰে ভাল পাই পেলাম বুলি মইতো সপোনতো ভবা নাছিলোঁ তাৰ বাহিৰে মইতো বেলেগকো কাকো মোৰ হৃদয়ত স্থান দিব নোৱাৰোঁ কাৰণ তাইৰ স্থান মোৰ হৃদয়ৰ ভিতৰত আনৰ স্থান কেতিয়াও হ'ব নোৱাৰে যাক মই ভাল পাওঁ তাইকে মোৰ নিজৰ জীৱন নকৰি কৰিম নিধি তোমাৰ আনচাৰটোৰ বাবে মই অপেক্ষা কৰি আছোঁ বহুত ৱেইট কৰিছোঁ আৰু সোনকালে কৈ দিবা মোক আনচাৰটো মই নহ'লে শুব পৰা নাই খাব পৰা নাই তুমি কি ক'বা বুলি ভাবি কালিলৈ দিনটোলৈ বহুত ভয় লাগিছে কি হ'ব বুলি সেই গড তুমি বচাবা আৰু দেই নিধিৰ আনচাৰটো ইয়েছ হ'লে হ'ল আৰু আজি গডৰেজটো উকটি মুকটি থাকোঁতে এইটো পালোঁ নহয় মাজনীৰ ফ্ৰকটো ইমান ধুনীয়া হৈ আছে নহয় এতিয়াও বেলেগক পিন্ধাব পৰা হ'ব এই ফ্ৰকটো মই তাইৰ কাৰণে স্কুল যাব বুলি আনি দিছিলোঁ আকৌ তাই যে কিমান ভাল পাইছিল নহয় পিন্ধি এইটো মাজনী সৰু হৈ থাকোঁতে কিমান যে মৰম লগা আছিল সকলোৱে মাজনীৰ কথা কয় এতিয়া ডাঙৰ হৈও বাৰু মৰম লগা কিন্তু সৰুতে বেছি মৰম লগা আছিল কেতিয়াবা সেই আগৰ দিনবোৰলৈ মনত পৰে কিমান যে কষ্টত আছিলোঁ এটা সময়ত কিন্তু তাৰপিছত ভগৱানে সকলো ঠিকে কৰিলে আৰু এতিয়াও ঠিকে হৈ আছে হে প্ৰভু আৰু বিপদ যাতে নমাই নানা আৰু মা কি কৰিছা কিনো কৰিম মাজনী এইটো চাচোন কিমান ধুনীয়া লাগিছে ফ্ৰকটো এইটো কাৰ হয় বাৰু তোৰ মনত আছেনে এইটো কাৰ হয় বাৰু মোৰ মনতে পৰা নাই নহয় এইটো তোৰ আছিল সৰুতে তই ইমান যে পিন্ধিছিলি এই ফ্ৰকটো মই তই যেতিয়া স্কুল যাবলৈ প্ৰথম মানে সাজু হৈছিলি তেতিয়াই মই এইটো তোৰ কাৰণে আনি দিছিলোঁ তই স্কুললৈ পিন্ধি যাবি বুলি সঁচানে মা মই মানে স্কুল যাব লওঁতে এইটো ফ্ৰকে পিন্ধি গৈছিলোঁ তুমি মানে এতিয়াও ইমান বছৰৰ পিছতো ফ্ৰকটো ইমান ধুনীয়াকৈ ৰাখিছা নহয় এতিয়াও মানে মোৰ সৰু হৈ যাব মন যায় আকৌ এতিয়ানো ডাঙৰৰ পৰা ক'ত সৰু হ'ব পাৰিবি সৰুৰ পৰাহে ডাঙৰ হয় আকৌ অঁ মা মই সৰুতে কেনেকুৱা আছিলোঁ ঠাণ্ডা আছিলোঁ নে উৎপতীয়া আছিলোঁ এতিয়া তই যেনেকুৱা আগতে তেনেকৈ আছিলি মই যিটো আনি দিওঁ সেইটোকে ল কোনোদিনা মানে জোৰ জবজ নকৰ এইটো লাগে সেইটো লাগে বুলি মই যিটো দিওঁ সেইটোকে লৈ খেলি থাকোঁ খাওঁ বুলিও নকওঁ মইহে খুৱাই দিওঁ হয় নেকি মা পিছে এই ফ্ৰকটো এতিয়া কি কৰিবা এই ফ্ৰকটো এতিয়া কি কৰিম আৰু এই ওচৰৰ মাল্টি ঘৰৰ সেই ছোৱালী এজনী হৈছে নহয় তাইকে দি দিব লাগিব পিন্ধাব পাৰিব এই ফ্ৰকটো ইমান ধুনীয়া হৈ আছে পেলাই দিবলৈ মন যোৱা নাই নহয় ভালেই দিয়া মা সেইটোৱে কৰিবা তেতিয়া মালতী বৰবাকৰ সেই ছোৱালীজনীও পিন্ধিব পাৰিব তাকে ভাবিহে দি দিম বুলি ভাবিছোঁ মাক বাৰু এতিয়া নিবিৰৰ কথাটো কৈ দিওঁ নেকি মাৰ মুডটো দেখোন ঠিকেই হৈ আছে ইনডাইৰেক্টলি কিছুমান প্ৰশ্ন কৰোঁচোন মায়ে কি উত্তৰ দিয়ে নিবিৰৰ বিষয়ে শুনো অঁ মা মোৰ যে তোমাক কথা দুটামান সুধিব আছিল কি কথা সুধচোন মা তোমাৰ মানে এই নিবিৰ বোলা ল'ৰাটো কেনেকুৱা লাগে কোৱাচোন মানে সেই হেৰি আকৌ এই আমাৰ দেউতাৰ ভাগৰ বছৰ পুতেকটো তই আকৌ
আজি ঘপকে নিবিৰৰ কথা কিয় সুধিলি? নাই এনেই সুধিছোঁ, কোৱাচোন তোমাৰ কেনেকুৱা লাগে? এনেকৈ ল'ৰাটো দেখোন ভালেই লাগে, দেখাই শুনাও ধুনীয়া, ব্যৱহাৰ পাতিও ভাল আৰু ঘৰৰ অৱস্থা পাতিও ভাল, চবফালে ঠিকে আছে দেখোন। বাকীবোৰ আকৌ নাজানো নহয় কেনেকুৱা কি কথা। মা, তোমাক মানে মোৰ বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ব আছে, তুমি খালি খং নকৰিবা, ভালকৈ শুনিবা। কি কথা কচোন? নিবিয়ে মানে মোক ভাল পাওঁ বুলি কৈছে, মই এতিয়া কি কৰোঁ কোৱাচোন? তই কি কৈছ এবাৰ ভাবি চাইছনে? নে মুখত যিটো আহিছে সেইটোকে কৈ দিছ? সেইটো কাৰণে মই তোমাক ক'বলৈ ভয় খাই আছিলোঁ তুমি খং কৰিবা বুলি, এতিয়া ক'লোঁ যিটো সেইটোৱে হ'ল। তই কথাবোৰ খুলি কচোন মোক ভালকৈ। নহয় মানে কালি নিবিয়ে যে মোক ফুৰাবলৈ নিছিলে, উলিয়াই লৈ গৈছিলে, তেতিয়া সি মোক ভাল পাওঁ বুলি ক'লে, আৰু মোৰ বাহিৰে সি হেনো বেলেগ কোনো ছোৱালীক ভাল নাপায়, আৰু মোক বহুত ভাল পাওঁ বুলি কৈছে। তই সি ভাল পাওঁ বুলি কওঁতে উত্তৰটো কি দিলি? মই এতিয়ালৈকে একো কোৱা নাই মা, সেইটো কাৰণে ভাবিলোঁ তোমাকে সুধোঁ বুলি। তোমালোকে যদি মান্তি হোৱা তেনেহ'লে ময়ো বুলিয়ে ক'ম। ইমান কম বয়সতে তহঁতৰ এইবিলাক তহঁতক পঢ়িবলৈহে কলেজত পঠাইছোঁ, তহঁতি আকৌ এইবিলাক প্ৰীতি লীলা খেলা কৰি আছ কেনেকৈ হ'ব? এতিয়া আকৌ এই প্ৰেমত পৰি পিছত যদি এৰি থৈ যায়গৈ তেতিয়া কি হ'ব? মা, মই সঁচাকৈ কৈছোঁ নিবিৰ তেনেকুৱা ল'ৰা নহয়। ময়ো প্ৰথম নিবিৰক তেনেকুৱা বুলিয়ে ভাবিছিলোঁ, সি মোক এৰি থৈ যাবগৈ আৰু ভাল ল'ৰা নহয় বুলি। কিন্তু যেতিয়া মই তাৰ লগত কথা পাতিলোঁ, তাৰ ব্যৱহাৰ পাতি দেখিলোঁ, হেল্পফুল হয় বহুত, আৰু মানে মোৰ লগত ভালকৈ বিহেভ কৰে, মোক ৰেচপেক্টো কৰে, তেতিয়াহে মানে মোৰ তাৰ প্ৰতি ধাৰণাবিলাক সলনি হ'ল। চা মাজনী, এইটো তোৰ জীৱন হয়, তই ভালকৈ ইয়াক কেনেকৈ চম্ভাল সেইটো তোৰ ওপৰত কথা। তই ইমান সোনকালে ঘপকৈ ডিচিজন এটা নল'বি, কাৰণ এইটো তোৰ লাইফটোৰ কথা আছে। আজি যদি তই ভাল পাওঁ বুলি কয়, সি যদি তোক কাইলৈ এৰি থৈ যায় তেতিয়া কি হ'ব? তইতো অকলশৰীয়া হৈ পৰিবি ন, আৰু তেতিয়া তোক চম্ভালিব কোনে? মা, তেনেকুৱা নহয়, সি মোক কোনোদিন নেৰে, মই জানো তাৰ কথা। চা, ভাল পাওঁতে প্ৰথম সকলোৱে চবেই তেনেকেই কয়, মই তোমাক বহুত ভাল পাওঁ, তোমাক কেতিয়াও নেৰোঁ, কিন্তু পিছ মুহূৰ্তত এটা কাজিয়া হ'লেই এৰি থৈ গুচি যায়গৈ। কিন্তু নিবিৰৰ কথা নাজানো বাৰু, এইটো তোৰ ডিচিজন হ'ব, তই কি কৰ নকৰ। তোৰ যদি মনত ভাল লাগিছে তেনেহ'লে অঁ বুলি ক, আৰু মনে যদি কৈছে সি বেয়া ল'ৰা, তোক ভাল বিহেভ নকৰে, তেনেহ'লে তাক ন' বুলি কৈ দিবি। মা, মই জানো সি বহুত ভাল ল'ৰা, আৰু মোৰ মনটোৱে কৈছে সি মোক কেতিয়াও নেৰে বুলি, আৰু মোক বহুত ভাল পায় বুলি। তোৰ কথাখিনি শুনি এতিয়া মই এইটো গম পাইছোঁ যে তই মানে য়েছ কবি ন, তোৰ ডিচিজনটো য়েছ হ'ব। মা, এতিয়ালৈকে মই একো ভবাই নাই মোৰ ডিচিজনটো কি হ'ব, তুমিয়ে কোৱাচোন, সেইটো কাৰণে তোমাৰ লগত শ্বেয়াৰ কৰিব আহিলোঁ। চা মাজনী, তই মোৰ লগত এইটো কথা শ্বেয়াৰ কৰিলি, মোৰ বহুত ভাল লাগিলে, আৰু এইদৰে সদায় শ্বেয়াৰ কৰি থাকিবি যিকোনো প্ৰব্লেম হ'লে। কিন্তু এইটো তোৰ লাইফৰ বিগ ডিচিজন হয়, এইটো তোৰ ওপৰত নিৰ্ভৰ কৰে। যদি ল'ৰাটো ভাল হয় তেনেহ'লে য়েছ বুলিয়ে ক, আৰু আমিতো সদায় তোৰ ভাল হোৱাটোৱে বিচাৰোঁ ন। থেংক ইউ মা, তুমি মোক আৰু মোৰ ভাল পাওক বুজাৰ বাবে। ইমানখিনি হয়তো তোমাৰ লগত মই যদি শ্বেয়াৰ নকৰা হ'লে মোৰ মনটো মানে বহুত কষ্টত থাকিলে হ'লে। পৃথিৱীত সকলো সমস্যাৰে সমাধান আছে মাজনী, তই একো চিন্তা নকৰিবি। তোৰ যদি মনটোৱে কৈছে সি ভাল ল'ৰা বুলি, তেনেহ'লে তই তাক য়েছ দি দে। থেংক ইউ মা, তুমি মোক ইমানখিনি হেল্প কৰাৰ বাবে। মোক এটা বিগ ডিচিজন লোৱা তুমি বহুত হেল্প কৰিলা। কাইলৈ তেন্তে মই নিবিৰক মোৰ উত্তৰটো জনাই দিম। হ'ব দে, এতিয়া শুই যা, বহুত ৰাতি হ'ল নহয়। ঠিক আছে মা, থেংক ইউ, গুড নাইট। নিধি, এইদৰে আৰু আমি কিমান দূৰ খোজকাঢ়ি যাম? সোনকালে আনচাৰটো কোৱা আকৌ, মোৰ শুনো শুনো লাগিছে নহয়। হয় নেকি? আনচাৰটো শুনো শুনো লাগিছে? ইমান অকণমান দূৰ খোজকাঢ়োতে মোৰ লগত ভাগৰিয়ে গ'লা, আৰু গোটেই জীৱনটো খোজকাঢ়িব হ'লে কি কৰিবা? সেইবিলাক হ'লে মই নাজানো পাই, তুমি কি ক'ব খুজিছা বুজিও পোৱা নাই। কিন্তু মোৰ তোমাৰ আনচাৰটো শুনিবলৈ তোমাৰ মুখৰ পৰা বহুত মন গৈ আছে, বহুত অপেক্ষাত ৰৈ আছোঁ, মানে শুব পৰা নাই না ভালকৈ খাব পাৰিছোঁ। হ'ব হ'ব, মিছা কথা ক'ব নালাগে। এজনী ছোৱালীৰ কাৰণে তুমি নোখোৱা নোবোৱাকৈ থাকিবানে? আৰু শুব পৰা নাই বুলি ইমান মিছা কথা কৈছা যে? মই সঁচাকৈ কৈছোঁ, মই মানে কালি গোটেই ৰাতি মোৰ টোপনি নাহিলে, আৰু ভাত খাবলৈ মায়ে ইমানকৈ মাতি আছে, কিন্তু খাবলৈও মন নগ'ল, সেইটো কাৰণে নোখোৱাকৈ এনেই পৰি থাকিলোঁ বিচনাত। আজি ৰাতিপুৱালৈকে মানে মোৰ অলপো টোপনি নাহিল, তোমাৰ কথাকে ভাবি আছোঁ, তুমি মানে কি আনচাৰটো দিবা বুলি। হয় নেকি? তুমি মানে কালি নোহোৱাকৈ থাকিলা? এই এদিনটো ইমানখিনি কষ্ট হ'বই ন, অলপতো ৱেইট কৰিব লাগিব। ৰখা, কম লাহেকৈ আনচাৰটো। মোৰ মানে মনৰ পৰা কৈছোঁ, মোৰ গাট ফিলিঙে কৈছে তোমাৰ মানে আনচাৰটো য়েছে হ'বগতে লাগিছে। হয় নেকি? তেনেহ'লে মোৰ আনচাৰটোৰ বাবে কিয় ৱেইট কৰি আছা, যদি তুমি জানাই সকলোবোৰ? মই জানো, তথাপিও মানে তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ, মুখৰ পৰা শুনিলেহে আকৌ একদম মানে চিয়ৰ হ'ম তুমিও যে মোক ভাল পোৱা বুলি। ৰখা ৰখা, ভাল পাওঁ বুলি কওঁ নে নকওঁ সেইটো পিছৰ কথা। ব'লাচোন অলপ আগবাঢ়ি যাওঁ আৰু। আইও দেহি, আৰু যে কিমান যে খোজকাঢ়িব লাগিব নহয় তোমাৰ লগত, মোৰ মানে ভাগৰে লাগি গৈছে পাই। আহা আহা, আৰু বেছি দূৰ খোজকাঢ়িব নালাগে আৰু, পামগৈ এতিয়া। ব'লা তেন্তে। নিধি, এতিয়া তুমি আনচাৰটো দিবানে? আহি আহি ক'ৰবাৰে পালোহি, তথাপি তুমি মোক এতিয়ালৈকে আনচাৰটোৱে দিয়া নাই। অলপ ৱেইট কৰাচোন, ইমান দিন ধৈৰ্য ধৰিলা আৰু এতিয়া ধৈৰ্য ধৰিব পৰা নাই নে? তাৰ আগতে কেইটামান প্ৰশ্ন কৰি লওঁ, ৰখা মই উত্তৰটো দিয়াৰ আগত। কি প্ৰশ্ন? জল্দি জল্দি সোধাচোন, টান প্ৰশ্ন কিন্তু নুসুধিবা দেই। হয় নেকি? টান প্ৰশ্ন নুসুধো বাৰু, তুমি উত্তৰ দিব পৰা প্ৰশ্নই সুধিম। তেনেহ'লে সোনকালে সোধা আৰু। নিবি, তোমাক মই চিৰিয়াছলি সুধিছোঁ, তুমি কোৱাচোন তুমি মোক কিমান ভাল পোৱা? এইটো আৰু সুধিবলগীয়া প্ৰশ্ন নে? তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ। তুমি মোৰ চকুৰ জোৰত দেখিলে তুমি জানো ধৰিব নোৱাৰা মই তোমাক কিমান ভাল পাওঁ, তোমাৰ কাৰণে মোৰ প্ৰেম কিমান, আৰু এদিনীয়া চিনাকিতে যে ইমান ভাল পোৱা হৈ যাব মইতো নিজে ভবা নাছিলোঁ। কিন্তু তোমাৰ প্ৰেমত কিদৰে পৰি গ'লোঁ জানো, তোমাৰ সৰলতাবোৰে মোক আকৰ্ষিত কৰিলে। আৰু কোৱাচোন তুমি, তোমাৰ সকলোতকৈ মোৰ কি গুণ ভাল লাগে? আচলতে এইদৰে এটা গুণ বাছি লোৱাটো টান হ'ব। তোমাৰ মোৰ গোটেই মানুহজনীকে ভাল লাগে, তুমি যি কৰা নকৰা সকলোবিলাকে ভাল লাগে। ইয়াত আৰু মই ক'ব নোৱাৰোঁ তোমাৰ কোনটো গুণ ভাল লাগে। আৰু মই যদি তোমাক য়েছ বুলি কওঁ, আমি ৰিলেশ্যনশ্বিপত থকাৰ পিছত আমাৰ মাজত যদি কিবা এটা কাজিয়া হয়, তেতিয়া তুমি মোক এৰি নোযোৱাতো?
নিধি তেনেকৈ নক'বা, তেনেকুৱা কথা মুখত কোনোদিন নুলিয়াবা। মই তোমাক বহুত ভাল পাওঁ আৰু সেইদৰে এৰি যোৱাৰ কথা নক'বা। মই তোমাক কেতিয়াও এৰি যাব নোৱাৰোঁ যদি তুমি মোক এৰি যোৱাগৈ। মই তোমাৰ কাৰণে সদায় বাট চাম আৰু বাট চাই ৰ'ম। এইদৰে সকলোৱে প্ৰথমে কয়, তাৰপিছতহে আকৌ দেখোঁ সেই কিমান যে ৰিলেশ্যনশ্বিপ কিমান বছৰ থকাৰ পিছতো ভাঙি যায় এইদৰে কাজিয়া হোৱাৰ পিছত। আৰু তুমি এটা চাইডে চাইছা আৰু ৰিলেশ্যনশ্বিপত থকা সকলোৰে যে ব্ৰেকআপ হৈছে তেনেকুৱা নহয় ন। কিছুমানেতো বিয়াও পাতিছে আৰু ঠিক আমাৰো তেনেকুৱা হ'ব। আমি ৰিলেশ্যনশ্বিপত থাকিম আৰু সময় যেতিয়া আহিব তেতিয়া আমি বিয়াও পাতিম। হয় নেকি? সেইবিলাক হ'লে মই নাজানো, কিন্তু এটা ৰিলেশ্যনশ্বিপত থকাৰ পিছত বিয়া সময়তো মই মেইন বুলি ভাবোঁ। তুমি যিদৰে ভাবিছা ময়ো সেইদৰে ভাবোঁ নিধি। মই তোমাক মোৰ নিজৰ আপন কৰি ল'ব বিচাৰোঁ আৰু যেতিয়া আমি ৰিলেশ্যনশ্বিপত থাকি কিবা এটা দুইটাই কৰি ল'ম, এষ্টাব্লিছ হৈ ল'ম, তেতিয়া মই নিশ্চয় তোমাক বিয়া পাতিমেই পাতিম। আৰু তোমাৰ ফেমিলিয়ে যদি মোক একচেপ্ট নকৰে তেতিয়া কি হ'ব? মোৰ ফেমিলি আকৌ তোমাক কিয় একচেপ্ট নকৰিব? তুমি ধুনীয়া আছা, ইণ্টেলিজেণ্ট আছা, চবফালে আছা, তোমাৰ বিহেভিয়াৰ পাতিও ভাল, তোমাকতো অভিয়াছলি একচেপ্ট কৰিব ন। আৰু মানে কি, যদি একচেপ্টো নকৰে তেতিয়া আমি মনাবলৈ চেষ্টা কৰিম আকৌ। হয় নেকি? নিধি সোনকালে আনচাৰটো দিয়া আকৌ। মই মানে অপেক্ষা কৰি আছোঁ তোমাৰ আনচাৰটো কি হ'ব বুলি। মোৰ কিন্তু বহুত ভয় লাগিছে। সোনকালে আনচাৰটো দিয়া না প্লিজ। তেনেহ'লে শুনা নিবি, মই তোমাক বহুত 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 ভাল পাওঁ আৰু তোমাক মই নিজতকৈও বেছি ভাল পাওঁ। তোমাৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰোঁ। নিধি তুমি সঁচাকৈ কৈছানে? তুমিও মানে মোক বহুত ভাল পোৱা? তোমাৰ মুখৰ পৰা মই আকৌ এবাৰ শুনিব বিচাৰোঁ। কোৱাচোন আকৌ এবাৰ। নিবি, ময়ো তোমাক বহুত 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 ভাল পাওঁ। তুমি মোক যিমান ভাল পোৱা তাতকৈ মই তোমাক বহুত বেছি ভাল পাওঁ। নিধি তুমি মোক খালি কোনোদিন এৰি নাযাবাগৈ। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। তুমিও প্ৰমিছ কৰা তুমি যে মোক কোনোদিন নেৰা বুলি আৰু সদায় এইদৰে ভাল পাই থাকিম বুলি। অঁ নিধি মই প্ৰমিছ কৰিছোঁ মই তোমাক কোনোদিন এৰো আৰু সদায় ভাল পাই থাকিম বুলি। এয়া লোৱা নিধি ফুলখিনি, মই তোমাৰ কাৰণে আনিছিলোঁ। থেংক ইউ নিবিৰ। हो रब्बा जानदा रब्बा जानदा कितनी मोहब्बत में तेनों करदा। ঠিক আছে নিবিৰ, ব'লা এতিয়া গৈ থাকোঁ, নহ'লে মাহঁতে চিন্তা কৰিব। ব'লা।